তো হেল্ল' নমস্কাৰ কমৰুক সুদম কলম্বাৰ লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে নিশ্চয় আপোনালোকৰ খবৰো ভালে আছে আজি ভিডিঅ'টো হৈছে এটা ইণ্টাৰেষ্টিং ভিডিঅ' এইটো কাৰণ হৈছে ইয়াৰ অলৰেডি ডেট ঘোষণা কৰা হৈছিলে কিন্তু এতিয়ালৈকে ৰিজাল্ট অহাগে নাই ৰিজাল্টটো হৈছে অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সি যোনটো কুকমেন বাৰবাৰ কাবলাৰ ইলেক্ট্ৰিচিয়ান এনেকৈ যিমানখিনি ভেকেন্সি আছিলে চাফাই কৰ্মচাৰী এইবিলাকৰ ৰিজাল্টৰ ডেট অলৰেডি ঘোষণা কৰা হৈছিলে কিন্তু ৰিজাল্টটো বৰ্তমানলৈকে দিয়াগৈ নাই তেওঁলোকৰ ৰিজাল্ট কেতিয়া আহিবগৈ লগতে তেওঁলোকক কেনেকৈ মাৰ্ক দিয়া হৈছে কোনটো বিভাগত মানে কেনেকৈ নাম্বাৰ দিয়া হ'ব এইবিলাকৰ বিষয়ে আজি এই ভিডিঅ'তে ক'ব চেষ্টা কৰিম তো বোলো আজি ভিডিঅ' বিনা দিনকে আৰম্ভ কৰোঁ প্ৰথমতে যোনটো অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সি আছিলে এই ভেকেন্সিটো কি অলপ কৈ দিছোঁ এইটো হৈছিলে কুকমেন কাবলাৰ বাৰবাৰ যোনটো গ্ৰেড 4 যিমানখিনি থাকে এইবিলাকৰ ভেকেন্সি আহিছিলে আৰু ইয়াৰ ট্ৰেইনিং হয়নে নাই এটা মোক কেণ্ডিডেটে সুধিছিলে তো তেওঁলোকক কম যেন তেওঁলোকৰো ট্ৰেইনিং হয় কিন্তু ইমানখিনি নহয় যেন যোনটো অসম পুলিচৰ ABUB নিচিনা নহয় জাষ্ট তেওঁলোকৰ বেছিক যোনটো 15-16 দিন এনেকৈ হৈছিলে আৰু আগতো যোনটো ভেকেন্সি আহি গৈছে তাতে মোৰ দুজন লগৰ বৰ্তমান চাকৰি কৰি আছে তাতে তেওঁলোকক মই নিজে জইনিঙলৈ লৈ গৈছিলোঁ মই থাকিছিলোঁ কেইদিনমান তাতে দেখিছিলোঁ যে তেওঁলোকক একো এনেকৈ ট্ৰেইনিং নিদিয়ে মানে জাষ্ট নৰ্মেলি জাষ্ট মানে চেলুটটো শিকাই বাকী এনেকৈ তেওঁলোকক হাৰ্ড ট্ৰেইনিং একো নকৰাই এইটো কাৰণে যদি আপোনালোকক চাকৰি পালে ডাইৰেক্টলি জইনিং হ'ব একো ইমান ট্ৰেইনিং নহয় আৰু ড্ৰেছটো বিষয় উঠি থাকে ড্ৰেছটো কি হয় বুলি তো ড্ৰেছটো এনেকৈ কম্পালচৰি নহয় আপোনালোকে যেন অসম পুলিচত যেনেকৈ ABUB সকলে পিন্ধি থাকে এনেকৈ পিন্ধিবলৈ প্ৰয়োজন নাই আপোনালোকে নৰ্মেল টি-চাৰ্ট পিন্ধিও আপোনালোকে ডিউটি কৰিব পাৰে আপোনালোকৰ কাম কি হ'ব ইলেক্ট্ৰিচিয়ানৰ কামটো আপোনালোকে হয়তো গম পায় কাবলাৰৰ কামটো কি হয় গম পায় লগতে এটা কুকমেনৰ কামটো কি গম পায় তেওঁলোকৰ বিষয়ে তেওঁলোকক কাম কৰায় যোনটো গ্ৰেড 4 ভেকেন্সি আছে অসম পুলিচৰ ভেকেন্সিটো এইটো ৰিজাল্টটো দিয়া কথা আছিলে 30 এপ্ৰিল তাৰিখে কিন্তু এই অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সিৰ কাৰণে 30 এপ্ৰিল তাৰিখে বৰ্তমান ৰিজাল্টটো দিয়া হোৱাগৈ নাই আৰু CM ছাৰ কোৱা অনুসৰি আপোনালোকক যিমানখিনি অসম পুলিচৰ ভেকেন্সি আছে গ্ৰেড 4 হওক বা ABUB হওক এইবিলাকৰ ৰিজাল্টৰ ডেট তেওঁ ক'ব নেক্সট ফেচবুকৰ লাইভত আহিব বুলি কৈছে আৰু তেওঁ কোৱা অনুসৰি এনেকৈ কৈছে যেন সোনকালে আহিব একেদিনে এইটো কাৰণে আপোনালোকে যদি ৰিজাল্টৰ বিষয়ে জানিব ইচ্ছা আছে আপোনালোকে গৈ পিনি ফেচবুকত ইনষ্টাগ্ৰামত নহ'লেও আপোনালোকৰ ইউটিউবত চাৰ্চ কৰক হিমন্ত বিশ্ব শৰ্মা বুলি চাৰ্চ কৰক যোনটো তেওঁৰ অফিচিয়েল একাউণ্ট থাকে তাতে তেওঁ এই ৰিজাল্টৰ ডেটটো তেওঁ ক'ব যেতিয়া আপোনালোকে অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সি পাব তেতিয়া আপোনালোকৰ জইনিংটো কেনেকৈ হয় অলপ কৈ দিছোঁ যিহেতু মই জইনিঙত গৈছিলোঁ কেনেকৈ জইনিং তেওঁলোকে কৰাই অলপ কৈ দিছোঁ আপোনালোকৰ যিমানখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰিছিলে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট হওক বা বেলেগ চাৰ্টিফিকেট হওক লগতে আপোনালোকৰ কুকমেন চাৰ্টিফিকেট এইবিলাক সকলোখিনি তেওঁলোকে বিচাৰেগৈ লগতে আপোনালোকক মেডিকেল টেষ্ট তেওঁলোকে জইনিঙৰ আগতে কৰায়গৈ এইটো হৈছে জইনিঙৰ প্ৰচেছটো বহুত চিম্পুল আছে আৰু বস্তু কি লাগে যদিহে চাকৰি হৈ যায় মই কিছুমানে দেখুৱাই দিম আমাৰ ইয়াৰ পৰা বহুখিনি কেণ্ডিডেটে দিছিলে তেওঁলোকক মই এটা ভিডিঅ' দি পিনে দেখুৱাই দিমগৈ কেনেকৈ তেওঁলোকে জইনিং কৰায় তাৰপিছত আপোনালোকৰ এই যোনটো অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সিত কি কেনেকৈ নাম্বাৰ দিয়া হয় সকলোখিনি এতিয়া বৰ্তমান মই দেখুৱাই দিছোঁ অসম পুলিচৰ গ্ৰেড 4 ভেকেন্সিটো 3টা বিভাগত আছিলে প্ৰথমে আপোনালোকৰ অসম পুলিচ যোনটো নৰ্মেল অসম পুলিচৰ কাৰণে লগতে অসম পুলিচ কমাণ্ডো বেটেলিয়ান তাৰপিছতে যোনটো আণ্ডাৰ DCGD তেওঁলোকৰ ভেকেন্সি আছিলে এক্সট্ৰাকৈ প্ৰথম আছিলে আসাম পুলিচৰ কাৰণে 54 টোটেল আছিলে কুকমেনৰ আছিলে 26টা ৱাটাৰ কেৰিয়াৰ আছিলে 12টা লগতে কাবলা আছিলে ডুবি আছিলে বেলেগ ভেকেন্সি আছিলে আসাম পুলিচৰ কাৰণে লগতে 53 আছিলে অসম পুলিচ কমাণ্ডো বেটেলিয়ানৰ কাৰণে তাৰপিছতে যোনটো 35 আছিলে ইয়াতে দেখিব আৰু বেছিভাগ ভেকেন্সিটো কুকমেন আছিলে বাকীকেইটা এনেকৈ অলপ কম বেছি আছিলে তাৰপিছতে যিমানখিনি ইণ্টাৰভিউ দিছিলে তাতে আপোনালোকক হয়তো এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট দিছিলে তাৰ কাৰণে আপোনালোকক 5 নম্বৰ দিয়া হ'ব যোনে এপ্লাই কৰোঁতে দিছিলে যোনে ইণ্টাৰভিউ দিওঁতে এই চাৰ্টিফিকেটসমূহ জমা কৰিছিলে তেওঁলোকে পাব 5 নম্বৰ এক্সট্ৰা নম্বৰ এইখন হৈছে যোৱা বছৰ যেতিয়া ইণ্টাৰভিউ হৈছিলে 4th গ্ৰেড ভেকেন্সিৰ কাৰণে ক'ত কেনেকৈ নাম্বাৰ দিয়া হৈছিলে অলপ আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমে আছে 5 নম্বৰ গ্ৰুমিঙত লগতে এটিটিউডত 5 নম্বৰ তাৰপিছতে আপোনালোকৰ আছে কনফিডেন্সত 5 নম্বৰ তাৰপিছত আপোনালোকৰ যোনটো লোৱা হৈছিলে টেষ্ট যাক কোৱা হৈছিলে TTP তেওঁলোকক দিয়া হৈছিলে 25 নম্বৰ আছিলে তেতিয়া তাৰপিছতে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আছিলে 10 নম্বৰ তো এনেকৈ টোটেল নম্বৰ আপোনালোকৰ হৈছিলে 50 নম্বৰ সকলোখিনি হৈ পিনি মিলাই পিনি হৈছিলে আপোনালোকে দেখিব যেন যোৱা বছৰ প্ৰায়খিনি কেণ্ডিডেটকে সমান নম্বৰ দিছে বুলি ধৰিব পাৰি যোনটো এভাৰেজ হৈছে 4 নম্বৰকৈ সকলোকে দিয়া হৈছে কিছুমানে 5 নম্বৰ দিয়া হৈছে লগতে আপোনালোকৰ ট্ৰেড টেষ্টত দিয়া হৈছে কিছুমানে 36 টা আপোনালোকৰ 23 এনেকৈ দিয়া হৈছিলে এই যোৱা বছৰ লিষ্ট হয় আৰু আপোনালোকে ইয়াতে দেখিব যেন কেনেকৈ কিহত নাম্বাৰ দিয়া হৈছিলে বাকী এই লিষ্টখন মই নিজে কালেক্ট কৰা নহয় আপোনালোকে ইয়াত দেখিব এটা ইউটিউব চেনেল তেওঁৰ পৰা মই ভিডিঅ'টো লৈছিলোঁ তেওঁ ইয়াৰ বিষয়ে ভালকৈ দেখাই দিছিলে তাৰ পৰা মই লৈ পিনি এই ভিডিঅ'টো বনাইছোঁ যোনটো আপোনালোকে দেখিছে DK দাস 0.+ বুলি লিখা আছে আপোনালোকে তেওঁৰ চেনেললৈ গৈ পিনি ভালকৈ 4th গ্ৰেড ভেকেন্সিসমূহৰ বিষয়ে আপোনালোকে চেক আউট কৰিব পাৰিব এতিয়া আপোনালোকে হয়তো দেখিলে যেন
গ্ৰেড 4 ভেকেঞ্চিত ক'ত কেনেকৈ নাম্বাৰ দিয়া হয় লগতে ৰিজাল্টটোৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব CM ছাৰৰ ফেচবুক লাইভটোলৈ আৰু যেতিয়াই ৰিজাল্টৰ ডেট ক'ব নিশ্চয় আপোনালোকক মই ক'ব চেষ্টা কৰিম বহুতে সুধি থকাৰ কাৰণে মই বৰ্তমান ভিডিঅ'টো বনালোঁ ডেটটো এনেকৈতো ময়ো ভালকৈ গম পোৱা নাই কিন্তু এটা আশা আছে যেন অসম পুলিচৰ ABUB যিমানখিনি কনষ্টেবল লেভেলৰ ভেকেঞ্চি আছিলে তেওঁলোকৰ লগতে হয়তো ৰিজাল্ট দিবগৈ পাৰে এইটো কাৰণে অপেক্ষা কৰি থাকক তেওঁৰ নেক্সট ফেচবুক লাইভটোলৈ